নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসমীয়া ভাষা সাহিত্যৰ ওপৰত আগবঢ়োৱা অৱদানৰ প্ৰথম কি লগতে প্ৰথম কি হয় সেইখিনি আমি একেলগে আলোচনা কৰি যাম। প্ৰথম পইণ্ট হৈছে প্ৰথম অসমীয়া গদ্য লেখক হৈছে ভট্টদেৱ। ভট্টদেৱৰ তেওঁক বৈকুণ্ঠ বুলি জনা যায়। তেওঁৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠ নাথ ভগৱত ভট্টাচাৰ্য। প্ৰথম অসমীয়া গদ্য ৰচনা ভট্টদেৱৰ কথা গীতা। শংকৰদেৱৰ প্ৰথম ৰচিত গ্ৰন্থ হৈছে হৰিচন্দ্ৰৰ উপাখ্যান। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন সংস্কৃত গ্ৰন্থ হৈছে ভক্তি ৰত্নাকৰ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম হৈছে মন মেৰি ৰাম চৰণ হি লাগু। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাদ হৈছে চিহ্নযাত্ৰা। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে আত্মৰাম শৰ্মাৰ ধৰ্মপুস্তক। সেইখন পাব্লিছ হৈছিলে 1913 চনত। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ হৈছে মাধৱ কন্দলী। তেওঁ 4ৰ্থ শতিকাত ৰামায়ণৰ প্ৰথম অসমীয়ালৈ ভাঙনি কৰিছিল। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচিতা হৈছে কবি যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিব। তাৰ পিছৰ পইণ্ট, বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদ হৈছে অমৰ তীৰ্থ। 1925 চনত অনুবাদ কৰিছিলে যতীন্দ্ৰনাথ দুৱৰাই। ভাষাতত্ত্ব বিষয়ক প্ৰথম অসমীয়া গৱেষণামূলক গ্ৰন্থ হৈছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্য চিনাকি। 1912 চনত পাব্লিছ হৈছিলে। লেখক হৈছে দেৱানন্দ ভৰালী। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচিতা হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী হৈছে বিলাতৰ চিঠি। কিতাপখন পাব্লিছ হৈছিলে 1939 চনত। লেখক আছিলে জ্ঞানভিৰাম বৰুৱা। প্ৰথম অসমীয়া চনেট পুথি হৈছে প্ৰিয়তমাৰ চিঠি। লেখক হৈছে হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চনেট পুথি হৈছে মালচ। 1917 চনত পাব্লিছ হৈছিলে। কবি হৈছে হিতেশ্বৰ বৰবৰুৱা। সাহিত্য একাডেমী পুৰস্কাৰ প্ৰথম উপন্যাস হৈছে ইয়াৰুংগম। লেখক আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু এই পুৰস্কাৰ লাভ কৰিছিলে 1961 চনত। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথি হৈছে বনফুল। 1952 চনত এই কিতাপখন পাব্লিছ হৈছিলে। লগতে এই পুৰস্কাৰ পাইছিলে 1952 চনত। লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা। ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাট হৈছে ৰাম বিজয়। লিখক আছিলে শ্ৰীমন্ত শংকৰদেৱ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি হৈছে মৃত্যুঞ্জয়। লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া আধুনিক নাট হৈছে ৰামনৱমী। লিখক হৈছে গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া আধুনিক জীৱনী হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনচৰিত। লিখক হৈছে গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ পাব্লিছ হৈছিলে 1914 চনত। লিখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া অনাতাঁৰ নাট বিন বৈৰাগী। প্ৰণেতা হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা। 1935 চনত আকাশবাণীৰ যোগেদি পাব্লিছ হৈছিলে কলিকতা কেন্দ্ৰৰ পৰা। প্ৰথম অসমীয়া ৰোমান্টিক কবি হৈছে বা কবিতা হৈছে বনকুঁৱৰী। লিখক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থ হৈছে আছাম ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। 1940 চনত। লিখক হৈছে ডক্টৰ বাণীকান্ত কাকতি। প্ৰথম অসমীয়া গ্ৰন্থপঞ্জী অসমীয়া পুথি তালিকা সম্পাদনা কৰিছিলে হেমচন্দ্ৰ গোস্বামী। সম্পাদনা কৰিছিলে 1930 চনত। প্ৰথম অসমীয়া গল্প সংকলন হৈছে সুৰভি। 1909 চনত। লিখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা উপন্যাস লাহৰী 1892 চনত। লিখক হৈছে পদ্মনাভ গোহাঞি বৰুৱা। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ধন্যবাদ।